মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি ইতিমধ্যে 52টা বিধানসভা সমষ্টিত পুঁজি বিতৰণ কৰিছোঁ আৰু আজি ৰাতিপুৱা মই লামডিঙলৈ গৈছিলোঁ। লামডিঙত আই মাতৃসকলৰ মাজত পুঁজি বিতৰণ কৰিব পাৰিছিলোঁ আৰু পোনে পোনে বৰপেটা। আজি আমি বৰপেটাটো আই মাতৃসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম আৰু মই আশা কৰিম যাতে আমি যেনে ধৰণে আপোনালোকক দেখুৱাই দিম তেনেকৈ আপোনালোকে এই পুঁজিৰ ব্যৱহাৰ কৰিব আৰু ভৱিষ্যতলৈ আমি যাতে আপোনালোকক আৰু বেছি সহায় কৰিব পাৰোঁ তাৰ বাবে সকলোৱে আমাক সহযোগিতা কৰিব। আই মাতৃসকল, লোকসভা নিৰ্বাচনৰ আগতে মই উল্লেখ কৰিছিলোঁ যে আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি 10,000 টকাকৈ এটা উদ্যমিতা পুঁজি আগবঢ়াম। প্ৰথমতে আমাৰ অফিচাৰসকলে ভাবিছিলে যে আমি প্ৰত্যেক গ্ৰুপত 10,000কৈ টকা দিম। তেওঁলোকে মোক হিচাপ আনি দিলে যে ছাৰ 4 লাখ গ্ৰুপ আছে, 10,000কৈ টকা দিলে আমাক 400 কোটি টকা লাগিব। তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে আমি গ্ৰুপত দিব খোজা নাই, আমি গ্ৰুপৰ সদস্যসকলক দিব খুজিছোঁ। তাৰ মানে এটা গ্ৰুপত 10 গৰাকীও মহিলা আছে, 12 গৰাকীও মহিলা আছে, সকলোকে আমি 10,000 টকাকৈ দিব বিচাৰিছোঁ। তেতিয়া তেওঁলোকে মোক ক'লে যে 40 লাখ মহিলা আছে, আমাক 4,000 কোটি টকা লাগিব। আমি যেতিয়া 4,000 কোটি টকাৰ হিচাপ পালোঁ, অলপ দেৰি ময়ো চিন্তা কৰিছিলোঁ যে ইমান টকা আমি দিব পাৰিম নে নোৱাৰোঁ। অৰুণোদয় আছে, নিযুত মইনা আছে, বিভিন্ন আঁচনি চলি আছে, তাৰ ওপৰত আৰু 4,000 কোটি টকা দিয়া সম্ভৱ হ'ব নে নহ'ব। তথাপিতো আমি এটা কথা চিন্তা কৰিছিলোঁ যে যদি আমাৰ মহিলাসকলক নিজৰ ভৰিৰ ওপৰত আমি থিয় কৰাব লাগে, আজি নহয় কালি আমি তেওঁলোকৰ বাবে কিবা এটা কৰিব লাগিব। মই সাহস কৰিলোঁ আৰু মই ক'লোঁ যে নহয়, আমি সকলোকে দিম যোনে যোনে আগবাঢ়ি আহে। খালি এটা কথা আপোনালোকে মনত ৰাখিব যে যাৰ 3টাতকৈ বেছি সন্তান আছে তেওঁলোকক আমি লাখপতি বাইদেউৰ কাৰণে মাতিব নালাগে, কাৰণ তেওঁলোকে ল'ৰা ছোৱালীক শিক্ষিত কৰিব লাগিব, চিন্তা বেছি। আকৌ এইবিলাকত মাতি আনিলে তেওঁলোকে নোৱাৰিব। গতিকে এটাই মাত্ৰ ৰাখিব যে 3টাতকৈ বেছি সন্তান হ'ব নালাগে। তেখেত আমি ফৰ্ম দিলোঁ, ফৰ্ম ফিল আপ কৰিলোঁ আৰু আমাৰ লগত 34 লাখ 34 লাখ মহিলা চিলেক্ট হ'ল আৰু আজি আমি পৰ্যায়ক্ৰমে এই 34 লাখ মহিলাৰ মাজত মহিলা উদ্যমিতা পুঁজি আমি বিতৰণ কৰিছোঁ। 12 লাখ মহিলা ইতিমধ্যে পালে আৰু অহা 15 ফেব্ৰুৱাৰীৰ আগতে আমি অসমৰ প্ৰত্যেকটো সমষ্টিৰ মহিলাসকলক এই পুঁজি আমি হাতত তুলি দিম। প্ৰায় 100টা সমষ্টিত মই নিজে গৈছোঁ বা নিজে যাম আৰু 26টা 25টা 30টা সমষ্টিত আমাৰ মন্ত্ৰীসকলেও গৈ এই পুঁজি বিতৰণ কৰিছে। এই পুঁজিৰ বিতৰণী অনুষ্ঠানত আমি মহিলাসকলক মাতি আনো, কাৰণ আমি মহিলাসকলক এটা কথা বুজাব খুজিছোঁ যে এই আঁচনিখন কি, ইয়াৰ তাৎপৰ্য কি, আমি কিয় 10,000 টকা কৈ দিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল যে এই আঁচনিখনৰ জৰিয়তে আমি আপোনালোকক বহুত দূৰ আগুৱাই লৈ যাব বিচাৰিছোঁ। অলপ আগতে
আপোনালোকে টিভিত দেখিছিলে যে মোদী ডাঙৰীয়াই উল্লেখ কৰিছে যে আমি 3 কোটি মহিলাক লাখপতি দিদি বনাব খোজো। তাৰ মানে আজি গোটেই ভাৰততে বিজেপি চৰকাৰখনে প্ৰচেষ্টা কৰিছে যে মহিলাসকল আত্মনিৰ্ভৰশীল হওক, পৰিয়ালটোৰ উপাৰ্জনত মহিলাগৰাকী এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰক। আমাৰ অসমত 40 লাখ মহিলাৰ 8 লাখ মহিলাই ইতিমধ্যেই লাখপতি বাইদেউৰ সন্মান পাইছে, কাৰণ তেওঁলোকে বছৰত 1 লাখ টকাৰ ব্যৱসায় ইতিমধ্যে কৰিছে, বহুজন সফল হৈছে। এতিয়া আমাৰ এটাই কথা যে যদি এজনে পাৰিছে 10 জনে কিয় নোৱাৰিব, 10 জনে যদি পাৰিছে 100 কিয় নোৱাৰিব, 100 জনে যদি পাৰিছে 1000 কিয় নোৱাৰিব। আজি আমি আপোনালোকক 10,000 টকাৰ চেক এখন আপোনালোকৰ হাতত তুলি দিম। এতিয়া 10,000 টকাৰ চেক পোৱাৰ পিছত কোনে কোনে মোবাইল ফোন কিনিব হাতখন ডাঙক। বাইদেৱে কিনিব, আৰু কোনে কোনে কিনিব মোবাইল ফোন? আচ্ছা, মোবাইল ফোন নিকিনে বাৰু, বিহুৰ কাপোৰ কোনে কোনে কিনিব? বাইদেৱে কিনিব বিহুৰ কাপোৰ। আচ্ছা, বাইদেৱে হাতখন উঠাই আকৌ নমাই দিছে। আৰু কোনে কোনে মোবাইল নিকিনে হাত উঠাওক। বাপৰে, আজি আমি এই 10,000 টকা কেনেকে ব্যৱহাৰ কৰিম? 10,000 টকা পালো, আমাৰ গোট এটা আছে, গোটত যদি আমি 10,000 জমা দিওঁ 1 লাখ টকা হ'ল। সমূহীয়াভাৱে আমি 1 লাখ টকাৰে ছাগলী পুহিলো, হালৰ বাবে খুঁটা কিনিলো, আমি চিলাই মেচিন কিনিলো, সৰু দোকান এখন দিলো, নিজে যি কৰোঁ। আপোনালোকে 10,000 টকা এটা যিকোনো ব্যৱসায় বা অৰ্থনৈতিক দিশত ব্যৱহাৰ কৰক। কোনোবা মহিলাই ভাবিব যে মই যদি 10,000 টকাটো খৰচ কৰি দিওঁ আৰু মোৰ যদি ব্যৱসায়টো সফল নহয় তেতিয়া কি হ'ব? তেতিয়া আমি কি কৰিম? আমাৰ সকলোৰে হাজবেণ্ডে কিবা নহয় কিবা এটা ব্যৱসায় কৰে। কোনোবাই ৰিক্সা চলায়, কোনোবাই ঠেলা চলায়, কোনোবাই চব্জিৰ বেপাৰ কৰে, কোনোবাই গাখীৰৰ বিজনেছ কৰে, কোনোবাই সৰু দোকান দিয়ে, কোনোবাই কিবা পাইকাৰী কিবা কৰে, যি কৰে হাজবেণ্ডৰ ব্যৱসায়ত 10,000 টকাটো দি দিয়ক। ঘৰৰে টকা, ব্যৱসায়টো ভাল হ'ল আৰু ব্যৱসায়টোত আপুনিও জড়িত হৈ পৰক। 3টা ৰাস্তা মই দিলোঁ, গোটত দিয়ক, নিজে খৰচ কৰক, নহ'লে হাজবেণ্ডৰ লগত মিলি 10,000 টকাটো ঘৰৰ ব্যৱসায়ত খেতিত আপোনালোকে খৰচ কৰক। 6 মাহ পিছত 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ আহিম, আমি সুধিম বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে মোবাইলটো পুৰণা হৈছিল, নতুন মোবাইল কিনিলোঁ। ঠিক আছে, ভাল কৰিলে বাইদেউ। বোলে গেলামাল দোকানত ধাৰ আছিলে, ধাৰটো মাৰি দিলোঁ, ভাল কৰিলে। বোলে ল'ৰা ছোৱালীৰ কাপোৰ কিনিবলগীয়া আছিলে, কাপোৰ কিনিলোঁ, ভাল কৰিলে। কোনোবাই আমাক ক'ব যে নহয়, আমি এই 2টা গৰু কিনিলোঁ, চিলাই মেচিন কিনিলোঁ, দোকান দিলোঁ, আমি ঘৰৰ ব্যৱসায়ত মাল কিনি ব্যৱসায়টো ভাল কৰিলোঁ। তেতিয়া আমি আপোনালোকক ইয়াত আকৌ মাতিম, আৰু যিসকলে টকাটোৰ ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি আকৌ 25,000 টকাকৈ আমি এনেকৈ মাতি আনি দিম। বুজি পালেনে? বুজি পালেনে নাই বাইদেউসকল? অলপ ডাঙৰকৈ কওক, বুজি পালেনে নাই? পালে। 25,000টো যোনে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি 3য় বছৰত মাতি আনি 50,000 টকাকৈ আপোনালোকৰ হাতত দিম। 10,000, 25,000, 50,000, 85,000 টকা আপোনালোকে চৰকাৰৰ পৰা লাভ কৰিব, ব্যৱসায় কৰিব, আৰু আপোনালোকে লাখপতি বাইদেউ হোৱাৰ পথত আগবাঢ়িব। আজি আপোনালোকে চাওক, আপোনালোকটো ভাগ্যৱান যে চৰকাৰে আপোনালোকক
সহায় কৰিছে কিন্তু আমাৰ মাজত বহুত মহিলা আছে যোনে এই উদ্যমিতাৰ টকা নোহোৱাকৈও লাখ টকাৰ ওপৰত আজি ব্যৱসায় কৰে আমাৰ সৰু ক্ষেত্ৰীৰ কাৰাকুচি গাঁৱৰ ভানু মেধি বাইদেউ চাউলৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি এতিয়া বেংকৰো লোন লৈছে গোটৰো লোন লৈছে মাহত 25,000 টকাৰ ব্যৱসায় কৰে আমাৰ পাল্লা গাঁৱৰ মধুমিতা ডেকা বাইদেৱে পশুপালন ধান খেতি ব্ৰইলাৰ হস্ততাঁত এইবিলাকৰ কাম কৰি গ্ৰুপৰ সামূহিক বিনিয়োগ পুঁজিৰ পৰা লোন লৈ এতিয়া মাহত 9,000 টকা উপাৰ্জন কৰে তাৰ মানে আমি ইতিমধ্যে বহুতে বিভিন্ন কামত আমি জড়িত হৈ পৰিছো আজিৰ পৰা আপোনালোকে আৰু চৰকাৰৰ পৰাও স্বীকৃতি পালে চৰকাৰৰ পৰা আপোনালোকে প্ৰেৰণা পালে এতিয়া যদি আপোনালোকে ভাল কৰি আজিৰ পৰা কাম কৰে আমি নিশ্চিত যে মোদী ডাঙৰীয়াই কোৱাৰ দৰে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰিব আৰু আপোনালোক অলপ আগবাঢ়ি গ'লেই বেংকেও আগবাঢ়ি আহিব আৰু বেংকেও বিভিন্ন ধৰণে আপোনালোকক সহায়ৰ হাত আগবঢ়াব এই মহিলা উদ্যমিতা ইমান এটা ভাল আঁচনি যে এই আঁচনিটোৰ জৰিয়তে আমাৰ মহিলাসকলে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিব আৰু ঘৰখনৰ উন্নতিত সহযোগিতা আগবঢ়াব পাৰিব আজি আমি বৰপেটাৰ 20,006 গৰাকী মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰিম মোৰ মনত ইচ্ছা যাতে 25,000 টকা যেতিয়া মই বিলাব 20,000ৰ পৰা এগৰাকীও কমিব নালাগে পাৰিবনে নাই আপোনালোকে পৰীক্ষাত সবে পাছ কৰিব পাৰিবনে নোৱাৰে কোনেও কিন্তু ফেল কৰিব নোৱাৰে আপোনালোকেতো ফেল নকৰে কিন্তু এটা ঘটনা আছে অহা বছৰ যেতিয়া মই আপোনালোকক মাতিম ঘৰত বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায় তেতিয়া কি হ'ব নহয় এটা কোনবা খুদিলে ক'ব যে হ'বতো নালাগিছিল আল্লাহ দি দিলে কি কৰো এতিয়া এই আঁচনিত 3টাতকৈ বেছি হলে 25,000 টকাও নাপাব আৰু এটা কথা ঘৰত গৈ আজি মালিকক ক'ব লাগিব যে আল্লাহ বাচ্চা নিদিয়ে বাচ্চা হ'ব গিৰিয়েক আৰু ঘৈণীয়েকৰ আলোচনা মতেহে বাচ্চা হ'ব কতো আল্লাহ আহি ঘৰত বাচ্চা নিদিয়ে সেই কাৰণে আমি সকলোকে বুজাব লাগিব যাতে 3টা বাচ্চা হল লৰা ছোৱালীৰ পঢ়াৰো খবৰ ললো আৰু আমি লাখপতি বাইদেউ হলো আকৌ বোলে নহয় 4টা 5টা 6টা 7টা তেতিয়া কেনেকে হ'ব লৰা ছোৱালীকটো পঢ়াব লাগিব তেতিয়া আৰু আমি লাখপতি বাইদেউ হ'ব নোৱাৰো সেই কাৰণে আজি ঘৰত গৈ আমাৰ মানুহজনকো লগত আমি ৰাখিব লাগিব যে আমি আজিৰ পৰা পৰিয়ালটোৰ উন্নতিৰ কাৰণে কাম কৰিম আৰু আমি সুন্দৰ সিদ্ধান্ত লম 3টা সন্তান যথেষ্ট তাতকৈ আমাক নালাগে যি 3টা আছে তাকে ডাক্তৰ বনাম ইঞ্জিনিয়াৰ বনাম শিক্ষক কৰিম আগবঢ়াই লৈ যাম এতিয়া আৰু এখন নতুন আইন পাছ হৈছে আগতে দুই এজনে ঘৰত এগৰাকী থাকোতে দুটাও বিয়া কৰাইছিলে দুটা থাকোতে 3টাও বিয়া কৰাইছিলে 3টা থাকোতে 4টাও বিয়া কৰায় খুদিলে কয় এই আমাৰ ধৰ্মত পাৰি নহয় এতিয়া আমি কি কৰিছো যে কোনোবাই যদি ঘৰত এজনী ঘৈণীয়েক থাকোতে দ্বিতীয় বিয়া কৰাই 7 বছৰ মই জেলত লৈ যাম 7 বছৰ জেলত যাব লাগিব কাৰণ আমি অসমত কোনো মহিলা দুখত থকাটো নিবিচাৰো আৰু সেই কাৰণে আমি বাল্য বিবাহো বন্ধ কৰিছো আৰু ঘৰত এগৰাকী ঘৈণীয়েক থাকোতে দ্বিতীয় গৰাকী বিয়া কৰোৱাৰ ৰাস্তাও আমি বন্ধ কৰিছো এতিয়া ইয়াৰ লগে লগে আমাৰ চৰকাৰখনে মহিলাসকলৰ কাৰণে বহুত আৰু কাম হাতত লৈছে আজি আমাৰ অৰুণোদয় আঁচনি বৰপেটা সমষ্টিৰ
34,000 মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিছে। আপোনালোকে হাত দাঙকচোন, কোনে কোনে অৰুণোদয় পাইছে? পৰিয়ালটোত যোনে পাইছে তেওঁৱে হাত দাঙক। বঢ়িয়া। এতিয়া 1250 টকা আমি অৰুণোদয়ৰ পৰা পালো, 10,000 টকা উদ্যমিতাৰ পৰা পালো। ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙক। ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিলে। 20 কেজিকৈ যদিও চাউল পাওঁ 800 টকা, বেমাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা, আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচো চৰকাৰৰ। আগতে ঘৰখন চলাব কিমান কষ্ট হৈছিল, বিজেপি চৰকাৰ অহাৰ পিছত আমি ঘৰখন চলাবৰ কাৰণে আমাৰ কিমান সুবিধা হৈছে। আগতে ঘৰত চেনি নাই, কোনোবা অতিথি আহিছে, ওচৰৰ মানুহৰ পৰা বাটি এটাত চেনি খুজি আনিব লাগে, হয়নে নহয়? এতিয়া এই মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে মাত্ৰ 100 টকা দোকানত দিয়ক, 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ আপোনালোকে পাই যাব। এতিয়ালৈকে কিমানত পাই আছিলে? 117 টকাত, কিন্তু দোকানী 120 টকা লৈ লয়, 3 টকাটো খুচুৰা নাপায়। সেইকাৰণে এইবাৰ আমি কি কৰিম, 100 টকাতে 1 কেজি চেনি, 1 কেজি দালি, 1 কেজি নিমখ আপোনালোকে পাই যাব। কিনিছে না আপোনালোকে? অলৰেডি এই মাহত কিনিলে নে নাই আপোনালোকে? কোনে কোনে কিনিছে? চেনি উঠাওকচোন হাত। চবেই কিনিছে। কোৱালিটিটো ভাল নে বেয়া? ভাল নে বেয়া? সঁচাকৈ ক'ব। দালিটো ভাল নে বেয়া? নিমখ ভাল নে বেয়া? তাৰ মানে আপোনালোকে এতিয়া হিচাপ কৰক, মহিলা উদ্যমিতা পালো, অৰুণোদয় পালো, চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো, ল'ৰা ছোৱালীক বিনামূলীয়াকৈ কলেজত এডমিশ্যন দিলো, আৰু ছোৱালীজনীৰ কাৰণে নিযুত মইনা আঁচনিও আমাৰ ঘৰলৈকে আহিলে। 1 তাৰিখৰ পৰা ল'ৰাবিলাকৰ কাৰণে আঁচনি এটা দি আছো, 1 জানুৱাৰীৰ পৰা, যাতে ল'ৰাবিলাকেও কলেজত পঢ়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰা সুবিধা পায়। 1 তাৰিখে অৰুণোদয় পোৱা মহিলাসকলকো ভাল আৰু এটা উপহাৰ দিম 1 জানুৱাৰী তাৰিখে। তাৰ কাৰণে আপোনালোকে ৰখি থাকক, 1 তাৰিখে টিভিটোত থাকিব। 1 জানুৱাৰীত আপোনালোকে আৰু এটা ভাল উপহাৰ পাব। এতিয়া আপোনালোকে মোক কওক, আগত চৰকাৰে আমাক কি দিছিল? কি দিছিলে আগত? আগততো চৰকাৰ আছিলে, মই হলো 15 নম্বৰ, মোৰ আগত 14 জন মুখ্যমন্ত্ৰী আছিলে। আগতে আমি চৰকাৰৰ পৰা কি পাইছিলো? মহিলা উদ্যমিতা পাইছিলো, অৰুণোদয় পাইছিলো? নাই পোৱা। কি পাইছিলো? লুঙি আৰু ধুতি, হয়নে নহয়? এতিয়া চৰকাৰে মহিলাসকলৰ লগত থিয় হৈ আছে। 10 তাৰিখ অৰুণোদয় আহিব, 8 তাৰিখৰ পৰা গিৰিয়েকসকলে ঘৈণীয়েকৰ খবৰ লয়, ঐ অৰুণোদয় সোমাল নে নাই? ঘৰত সন্মান বাঢ়িছে নে নাই? এতিয়া মহিলাসকলক গিৰিয়েকসকলে, সমাজে অৰুণোদয় আঁচনি অহাৰ পৰা সন্মানৰ চকুৰে চাই। ছোৱালীয়ে পঢ়ে, পঢ়াৰ খৰচো চৰকাৰে দিয়ে। এইবাৰ অসমত 50,000 ছোৱালীয়ে যোৱা বছৰতকৈ বেছিকৈ কলেজত এডমিশ্যন লৈছে। আমি যি কাম কৰি আছো তাৰ প্ৰভাৱ আজি সমাজে দেখা পাইছে। সমাজত ছোৱালী কম বয়সত বিয়া হোৱা বন্ধ হৈছে, আৰু এই বছৰৰ পৰা কোনেও দ্বিতীয়বাৰ বিয়া কৰাব আৰু সাহস নকৰে। আজি আমাৰ সমাজত পৰিৱৰ্তন হৈছে। চৰকাৰী আঁচনিয়ে আজি হিতাধিকাৰীৰ সৃষ্টি কৰা নাই, চৰকাৰী আঁচনিয়ে আজি সমাজত মহিলা সমাজৰ সন্মান বঢ়াইছে। মহিলা সমাজে আজি মূৰ তুলি খোজকাঢ়িব পৰা হৈছে। আমাৰ সমাজত আজি পৰিৱৰ্তন আহিছে। আই মাতৃসকল, আপোনালোকে কাম কৰক, চৰকাৰ আপোনালোকৰ লগত আছে। 25,000ও পাব, 50,000ও পাব, আৰু মোৰ মনত চিন্তা থাকিব যে মহিলাসকলক মই আৰু কেনেকৈ সহায় কৰিব পাৰো। 1 জানুৱাৰী তাৰিখে মহিলাসকলৰ বাবে মই আৰু অৰুণোদয় ভাল ঘোষণা কৰিব গৈ আছো। আজি সকলোকে এই ধৰণে আমি অসমখনক
আগুৱাই লৈ যাবৰ বাবে আমি কাম কৰি আছো আৰু আজি আমি সফলো হৈছো আৰু সমাজখনো আগবাঢ়ি গৈছে বৰপেটা সমষ্টিতে আজি যদি আমি চকু দিওঁ বৰপেটা সমষ্টিত ৩৪,৯৪৩টা পৰিয়ালে আজি অৰুণোদয় আঁচনি পাইছে সৰ্থেবাৰী বৰপেটা নৱগঠিত বৰপেটা বিধানসভা সমষ্টিত আজি ৩৫,০০০ পৰিয়ালে অৰুণোদয় পাইছে আজি আমাৰ বৰপেটাত ৫,১৭২ গৰাকী ছোৱালীয়ে নিযুত মইনা আঁচনি পাইছে আজি ৫০,৪৯৬খন ৰেচন কাৰ্ড তাতে চাউল পাইছে দালি পাইছে নিমখ পাইছে চেনি পাইছে আৰু আমাৰ বৰপেটা জিলাত বিভিন্ন উন্নয়নমূলক কাম সৰ্থেবাৰীৰ পৰা নগাঁৱলৈ অসমমালা ৰাস্তা হৈছে কেইবাখনো দলং পথ নিৰ্মাণ হৈছে আজি আমি বৰপেটাত সাৰ্কিট হাউস নতুনকৈ বনাইছো পাটবাউসী ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ দামোদৰদেৱৰ দ্বাৰা দামোদৰ থানৰ উন্নতিকৰণ সোণপুৰা ক্ষেত্ৰ কমাৰকুছি ক্ষেত্ৰ মনোহৰ কাপলা ক্ষেত্ৰ নিৰ্মাণ চলিছে সৰু ক্ষেত্ৰত 100 বেডেড হস্পিটালৰ কাম চলিছে চেঙা ন ক্ষেত্ৰত আদৰ্শ চিকিৎসালয় আজি আমাৰ ৰামৰায় ষ্টেডিয়ামৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে 11,৫০০ পৰিয়ালে কিষাণ সন্মান নিধিৰ দ্বাৰা উপকৃত হৈছে আমাৰ অসমত 5 বছৰৰ ভিতৰত এনেকৈ আগতে কেতিয়াও ইমান কাম হোৱা নাছিল বৰপেটাৰ ৰাইজে শুনি ভাল পাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাতিকুছিত নিৰ্মাণ কৰি উলোৱা বৃন্দাবনী বস্ত্ৰ যি লণ্ডনৰ মিউজিয়ামত আছে 2027 চনত এই বস্ত্ৰ ভাগো আমি অসমলৈ লৈ আহিম আৰু আপোনালোক সকলোৱে তাক নিজে চাব পাৰিব যে কেনেকৈ আমাৰ পূৰ্বপুৰুষসকলে কেনেকৈ ইমান সুন্দৰ কাপোৰ নিৰ্মাণ কৰিব পাৰিছিল বৰপেটা জিলাৰ পূৰ্বপুৰুষসকলে যে 600 বছৰ পিছতো সেই কাপোৰ আজিও কাপোৰ হৈ আছে আজি আপোনালোকে চিন্তা কৰক 600 বছৰ পুৰণা বস্ত্ৰ মই নিজে চাইছো যেনেকে বনাইছিলে তেনেকে আজিও এনে ধৰণে সুৰক্ষিত হৈ আছে যি আমাৰ অসমৰ বাবে এটা গৌৰৱৰ কথা আগত কোনেও এই কথাবোৰ চিন্তাও কৰা নাছিল বা তেওঁলোকে ভবাও নাছিল যে আমি কেতিয়াবা বৃন্দাবনী বস্ত্ৰ ভাগো অসমলৈ লৈ আহিব পাৰিম আজি আমাৰ সমগ্ৰ ৰাজ্যখনতে জাতি সুৰক্ষিত কৰাৰ বাবে মাটি সুৰক্ষিত কৰাৰ বাবে মাতৃ জাতিক আগুৱাই লৈ যোৱাৰ বাবে আমাৰ চৰকাৰে কাম কৰিছে আৰু আজি আমি অসমখনত এটা নতুন পৰিৱৰ্তনৰ জোৱাৰ আনিবলৈ আজি আমি সক্ষম হৈছো অহা 20 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু বহুতো উন্নয়নমূলক কাম তেখেতে আমাক দি থৈ যাব আজি আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ এই ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাত আজি আমাৰ ৰাজ্যখনত পৰিৱৰ্তন হৈছে আৰু আমি সকলোৱে আজি এটা নতুন অসমৰ ফালে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিব পাৰিছো বৰপেটাত আজি 20,000 মহিলা উদ্যমিতা পাব আৰু মই নিশ্চিতভাৱে বিশ্বাস কৰো যে টকাৰ সৎব্যৱহাৰ কৰিব আৰু ভৱিষ্যতে 25,000 টকা ল'বলৈ নিজকে যোগ্য বুলি প্ৰতিষ্ঠা কৰিব আই মাতৃসকল ৰাতিপুৱা 8টা বজাতে আপোনালোক আহিছে যাব লাগিব ঘৰত চাকি বন্তিও জ্বলাব লাগিব সেই কাৰণে আমি আপোনালোকে যাতে সোনকালে চেকখন পাব পাৰে তাৰ কাৰণে ধুনীয়াকৈ বিতৰণ কৰিম গোটবিলাকৰ সভানেত্ৰীসকল আহিছে নে নাই মোক হাতখন উঠাই দেখুৱাওকচোন বঢ়িয়া আমি কি কৰিম ভিঅ বাইদেউসকলৰ হাতত চেকখিনি দি দিম এটা ভিঅত 16টা এছএইচজি 20টা এছএইচজি থাকিব ভিঅ বাইদেউসকলে গোটৰ সভাপতিসকলক মাতি ল'ব গোটৰ সভাপতিগৰাকীৰ হাতত সভানেত্ৰীগৰাকীৰ হাতত চেকখন দি দিব আৰু সভানেত্ৰীগৰাকীয়ে আপোনালোকৰ মাজত চেকখন বিতৰণ কৰি দিব কিবা যদি চেকত ভুল দেখে নামত ভুল হয় জীৱিকা সখী বাইদেউসকলক আপোনালোকে চেকখন উভতাই দিব আমি কাৰেক্ট কৰি দি দিম
ভুল হ'ব নালাগে, ফৰ্মত যেনেকৈ নাম লিখিছে তেনেকৈ আমি চেকখন দি দিম। তৃতীয়তে, যেতিয়া টকাটো লৈ আপোনালোকে কিবা কাম আৰম্ভ কৰিব, যাৰ যাৰ ফেচবুক আছে তাতে আপোনালোকে ক'ব যে চৰকাৰে মামাই আমাক 10,000 টকা দিছিলে আৰু আজি আমি এই কাম হাতত লৈছোঁ, যাতে কংগ্ৰেছীবিলাকে বুজি পায় যে এই টকা ভোটৰ কাৰণে নহয়, এই টকা লাখপতি বাইদেউ বনাবৰ কাৰণে দিয়া হৈছে। আৰু তেতিয়া তেওঁলোকৰ মুখৰ টপটপনি অলপ অলপ কমি যাব, নহ'লে খালি টপটপাই থাকে হিতাধিকাৰী হিতাধিকাৰী। মহিলাক দিলেও বেয়া পায়, মহিলাক দিলেও টকা দিলে বেয়া পায়। সেইকাৰণে মই কৈছোঁ তহঁতি মোক গালি পাৰি থাক, মই বেছি বেছি দি যাম। ভাল হ'বনে বেয়া হ'ব? ইলেকশ্যন আহিলে বিজেপিক ভোট দিবনে নিদিয়ে? অলপ ডাঙৰ কৰি কওক, দিবনে নিদিয়ে? পাক্কা দিব? 100% দিব? মোৰ লগত একেলগে কওক, ভাৰত